নমস্কাৰ জনাইছো আপোনালোক সকলোকে আৰু আজি হৈছে উৰুকাৰ দিনা আমাৰ জানকলিটা ক'ত যাব ককাঘৰলে যাব কিমান দিনৰ পৰা তাই কেৱল অপেক্ষা কৰি আছে যে কেৱল যাই ককাঘৰ মানে যেতিয়াৰ পৰা বন্ধ দিছিলে তেতিয়াৰ পৰা আৰু অৱশ্যে এবাৰ বিহুত আমাৰ অলপমান কিবা উল্টা হৈ আছে গতিকে আমাৰ সাগে কতলেকো যোৱা নহব মানে আমি ইয়াতেই থাকিম আৰু সেই কাৰণে আমাৰ মন এতিয়া যাব এই পটৰ মই এখে যাব নাপাই জুকাই দিয়া নিখানা যায় কৈ দিয়া নিখানা যায় এই কান্দিবা নেকি সকলৰ আগত প্ৰমিস কৰাচোন মই নাকান্দো বুলি প্ৰমিস কৰা মই নাকান্দো ওকে আৰু যে মা শুনা এতিয়া আমি তোমাক কলেকে থব যাম মিশন চাইলি মনত মানে বাছত যাব হেতু এটা খুব মানে এটা ইন্টাৰেষ্ট কেৱল বাছত যায় গতিকে পুৰা ৰেডি হৈ খাই মিলি একে ধুনীয়াকে আহিছে মামু ইয়াতে বেগটো আছে নাই আছে বহুত আছে ইয়াতে মনে পইচা লৈছে আৰু পাপু মাহিৰ লগত খেলিবলৈ কি লৈছে মাৰ্বল খেলিব আচলতে ইহঁতক এইবিলাক দেখিলে কি হৈ যায় আমাৰ নিজৰ সৰু গালিবিলাক খুব মনত পৰে ধুন যাবা পিছে বাই বাই কোৱা মানিকা নাকান্দিবা দেই আছে দুটা একেলগে কিছুমান এটা নাখামে কি দিলা কয় মাঘ বিহুৰ উৰুকাৰ ৰাতি খানা কিমান গপগপিয়া হ'ব লাগিছিল বা হয় তো আপোনালোক মানে আজি কিচেনত এসিস্টেন্ট হিচাপে মই আৰু মুখ্য আকৰ্ষণ আৰু মই জুনিয়ৰ এসিস্টেন্ট পিন্দয় মই আৰু আজি আমাৰ কিচেনত আছে দুটা আইটেম এটা হৈছে বয়লাৰ আৰু এটা হৈছে হাঁহটো মেন্ডেটৰি দৰকাৰী বস্তু আৰু যেহেতু মন সোণৰ লগত ঘৰ গৈছে হিয়তে পাপু বাবু আহিছে ঘৰত মানে আজি হিলি আছে ঘৰ তো আমিওনো কিয় ঠাণ্ডা হও মানে ভিন্ন মাংস আনিলে এটা ভিন্ন মই অলপ হেল্প কৰি দিম কাৰণ মই বনাবতো নাজানোই কাটি কুটি দিম আৰু পিএস কিবা আৰু মাইনবাক কৈছো তুমি বহা তুমি তোমাৰ কাম কৰা তেৱাকো বহি থকা নাই দেই তে বৰ্তমান সময়ত কৰি আছে যদিও এতিয়া উৰুকা চলি আছে আমাৰ পিঠা পনা লাৰু চাৰু সব বনোৱা হৈ গ'ল যোৱা ভিডিঅ'টো দেখিলে কি বনালো আৰু মইনাও ৰাতিপুৱা গুচি গ'ল ঘৰখন দিনটো নিমাও আমি বহুত কাম কৰিলা যে সৰু মাইনা মই কাপোৰ ধোৱা মেলা ঘৰ পৰিষ্কাৰ কৰা একদম টিপটপ কৰি ললো লৈ মেলি এতিয়া সন্ধিয়া সময় খানা কি বনাম কৈ দুপৰীয়াৰ পৰা আলোচনা হৈছে একো বনাবলৈ মন যোৱা নাই ইহঁত কোনো নাই যে শুনায়ো খাই ভাল পায় মইনায়ো আজিকালি কিছুমান বস্তু খাবলৈ বিচাৰে মানে ভাল পায় আৰু গতিকে সিহঁত দুয়োটাই নাই আৰু এই খোৱাত ইমান ভালেই নহয় খাচী মাংস নাখায় পাৰ নাখায় এইটো নাখায় আৰু আজি বিহুত সেইবিলাক আৰু তাই ভাল নাপায় গতিকে আজি এতিয়া বিহু বুলি বিশেষ মানে ঘৰৰ পৰাও ক'লে ইয়াতেও কৈ আছে কি সিহঁতে খাব আৰু আমি কিন্তু দুখ কৰি থাকিলে লাভ নাই আৰু পিছে দুখ কৰিব লগা নহয় মানে মাংস কালিও আমি ৰাতি ফুৰ্তি কৰি আছে যে তথাপিও ঘৰখন খালি লাগি আছে বাচ্চাটো নাথাকিলে ভাল নালাগে থাকিবলৈ অলপমান সেইখিনি যোগাৰ কৰিবলৈ দি মই অলপমান ব্লাউজ দুটাৰ কাম আছিলে সেইখিনি কৰি লওঁ বোলো কাৰণ কিমান মানে এটা লিমিটেড টাইমৰ ভিতৰত মই এই কামখিনি দিবলগীয়া হৈছে সেইকাৰণে এই কামটো কৰি আছো আৰু হেতু সাইডটো মানে ইহঁতক হেতু কামত ব্যস্ত কৰাই ৰাখিছো মানে এটো কামত এক্সচেঞ্জ কৰাৰ অফাৰ নাই কোনো এই ঠাইখিনিত কোনো বহিব নোৱাৰে কাৰণ মেচিনত এটো এটা আৰু এটো এটা এই একদম হে একদম অন্তিম পৰ্যায় পাইছে আহি সিলাই হৈছে ফিটিং এই পিছফালৰ ফুলটো বনাই আছো গতিকে মোৰ 5 মিনিটৰ ভিতৰতে এইখিনি ফুল হৈ যাব আমাৰ ভিন্দ এটা বাক্য কয় যদি এটা যাব মন যায় ৰাখা বিন নাই আৰু যাব নখুজিলে কি হলো নিয়া বিন নাই নেকি আমি কি যাব খুজিলে কি ৰবা মই দুখত থাকিব পৰা নাই দুখটো পিয়াজ কাটা মোৰ বিয়াত বেয়া লাগে পিয়াজ কাটিলে পিয়াজ এনেকুৱা এটা বস্তু যাক কান্দিলে মানুহে কান্দিবই লাগিব নাকান্দা মানুহ কান্দি দিব পিয়াজ কাটিলে হেলমেট পিন্ধি কাটিব শাবাশ বেটা আমাৰ শুনা এইটো কাম কৰে হেলমেটটো পিন্ধি পিয়াজ কাটে হা কিবা ৰাইজৰ নচলাত আমাৰ শুনা মাথাটো চলে বনোৱা হৈ গ'ল আৰু আমি চিকেন কিনি আছিলে কিন্তু আমি মানে ভাজিয়ে খালো
ভাজিটো কেনেকুৱা হৈছে তাৰপিছত বাকি হাঁহৰ মাংসখিনি ইমান টেষ্টি বনিছে নহয় মানে বহুত ধুনীয়া লাগিছে খাই বনোৱাতে ভাল নাই এটা আনায়ো ক্ৰেডিট লৈ আছে বনোৱায়ো ক্ৰেডিট লৈ আছে এজনে আনা এজনে বনোৱা আৰু খোৱা এজনে তিনিজন গতিকে উৰুকাৰ ৰাতিৰ খানা আমি এবাৰ এইদৰে শেষ কৰিলোঁ বহুত যোগাৰ কৰিছিলোঁ যদিও মন নাই কাৰণে মনটো অলপ উকা উকা একো কথা নাই বাৰু তাই তাতে খুব বেছি এনজয় কৰিছে একদম বহুত কিবা কৰিছে ৰ'বা মই ভিডিঅ'টোৰ পিছতে কেইটামান ক্লিপ দি দিম মানে ফটো দি দিম চাব কিমান বেছি তাই ফূৰ্তি কৰি আছে The next day পোনপ্ৰথমে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে পুনৰ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু কালি আপোনালোকক জনাইছোঁৱে যে আমি মাইনুবায়ে মই ইয়াতে আছোঁ বাকী মানুহবিলাক ঘৰত আছে তো ইমান বছৰে মই মাঘ বিহুটোক মই ঘৰতে আছোঁ ক'তো মানে মাঘ বিহু মোৰ দ্বাৰা স্কিপ হোৱা নাই কিন্তু এইবাৰ অলপ ব্যতিক্ৰম হৈছে মই ইয়াতে আছোঁ যেতিয়া অলপ মনত পৰিছে ক'তনো মনত নপৰিব কিন্তু নগ'লোঁ আৰু এতিয়া নগ'লোৰ পাছৰখিনি আৰু হেৰি নাই শেষে আৰু লাহে লাহে তো আমাৰ বাইদেউ ৰ'দত বহি আছে কিমান বেছি পুৱায়ে উঠি গোটেই কামবিলাক কৰি মেলি ল'লে এইখিনি সময়ত এইদৰে ৰ'দত বহিব পাৰি আৰু এনেকুৱা লাগিছে যেন ৰ'দত বহি সকলোৱে মিলি চাহ একাপ খাম উপায় নাই চাহ আমিয়ে খালোঁ আমি তিনিজনে ভিতৰতে খাই মেলি ভাবিছোঁ অলপমান ৰ'দতে বহি লওঁ কাৰণ বিহু বুলি দুই এজন মানুহক লগ পাম মনটো ভাল লাগিব ঘৰবিলাকলৈ যাব পৰা নাই মনটো বেয়া লাগি আছে কিবা কিবি কাৰণত এবাৰ যোৱা নহ'লে ঘৰলৈ মানে এওঁলোকৰ ঘৰলৈকেও যোৱা নহ'লে আৰু আমাৰ ঘৰলৈকেও সৰু মাইনাও নগ'ল তাইৰ কিবা এটা মানে হেৰি হৈ আছে সেইকাৰণে তাইও নগ'লে গতিকে আমি এবাৰ এইদৰে থাকিলোঁ যোৱাকালি কৈছোঁৱে মইনা নাই গতিকে মইনা নাথাকিলে অলপমান উৰুঙা ৰঙা নহ'লে আমি এইখিনি সময়ত এনেকৈ থাকিব নোৱাৰিলোঁহেঁতেন সিহঁতৰ লগত ব্যস্ত হৈ থাকোঁতেই যায় এইদৰে আমি চলিব লাগিব কিছুমান বস্তু আমি এডজাষ্ট কৰি চলিব লাগে উপায় নাথাকে কিন্তু ঘৰ বুলি ক'লেতো সকলো মিছ কৰা যায় কিন্তু আজি এটা উপায় নাই কুঁৱলী দিয়া নাই এইকেইটা দিন ইমান কুঁৱলী দি আছে ভালে হৈছে নেকি কুঁৱলী বিহুৰ দিনা ৰাতিপুৱা কুঁৱলী দিলে বেছি ভাল লাগে এলেহুৱা কাৰণে কৈছে আকৌ খুব ৰাতিপুৱা অৱশ্যে ইয়াতে ইমান বেছি দিয়া নাই আমাৰ তাতে দিছে বোলে কুঁৱলী মেজি পুৱাবলৈ গ'লে মেজি জুইত মানে কুঁৱলী দিয়ে থাকে দুদিনমান আগত 11টা মানলৈকেও দিছিলে কুঁৱলী থাকিলে অলপ বেছি ভাল লাগে আৰু আমাৰ ঘৰলৈ আহিব ইয়াৰে থকা কোনোবা যদি আহে বিহু খাবলৈ ইমান বেছি যোগাৰ কৰি মেলি দি পঠিয়ালোঁ লগতে এতিয়া ৰাতিপুৱা সময়খিনিত কিন্তু বহুত মিছ কৰিছোঁ চুঙা পিঠাহে খাবলৈ নহ'লে লৈ আহিব বাৰু সোণহতে তেতিয়া খাম আৰু মায়ে দি পঠিয়াব আগতে খালোঁ আগতে যে ভোগালী বিহু কিন্তু মেইন কথাটো হৈছে বিহুৰ দিনা আৰু সোণহতেহে লৈ আহিব বুলি আমি আশা কৰি আছোঁ দুয়োজনীয়ে চ' আজিৰ এই ছুটি ভিডিঅ'টি আমি ইমানতেই শেষ কৰিছোঁ পুনৰবাৰ আপোনালোক সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনালোঁ আপোনালোকৰ জীৱনবিলাক নেদেখাজনে যেনেকৈ আপোনালোকে আশা কৰিছে তেনেকৈয়ে যাতে পাৰ কৰাই আৰু আপোনালোকৰ সপোনবিলাক খুব ধুনীয়াকৈ পূৰণ হয় তাকে কামনা কৰিছোঁ লগতে আমাকো আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমিও আগবাঢ়ি গৈ থাকিব পাৰোঁ সেয়াই নহয় জানো হয়নে নহয় গতিকে পুনৰ নতুন ভিডিঅ'ৰে আকৌ লগ পাম তেতিয়ালৈকে আমাৰ চেনেলটিৰ লগত আপোনালোক কানেক্ট হৈ থাকিব লগতে কথা এটি কওঁ যিসকল ভিউৱাৰ্ছে এতিয়াও আমাৰ ফেচবুক পেজখন ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিবচোন তেতিয়া আমাৰো বহুত বেছি ভাল লাগিব মইনো কি ক'ম